মানুহ নাথাকিলে সংগ্ৰাম কাৰ বাবে? হাতত বন্দুক লৈ কোনো সমস্যাৰ প্ৰকৃত সমাধান সম্ভৱ নহয়। সোণৰ অসম গঢ় দিবলৈ যাওঁতে যদি অসম আৰু অসমৰ মানুহখিনিয়েই নোহোৱা হৈ যায়, তেন্তে সেই সোণৰ অসমৰ সপোন কাৰ বাবে? এই বুলি তুমি এটা দীঘলীয়া সংগ্ৰামক অস্বীকাৰ কৰিব নোৱাৰা কলি। নোৱাৰা তুমি, নোৱাৰা। বন্দুকেৰে লিখা যাব নে দুখনি হিয়া কবিতা, বাৰুদেৰে ভৰা বুকুতে জ্বলে নে প্ৰেমৰ কলিতা।